নমস্কাৰ স্বাগতম জনাইছোঁ পুনৰ কিছু ভেকেন্সিৰ সৈতে আৰু মই পাৰ্থ অল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৰা কন্টেক্সুৱেল কিছু ভেকেন্সি মুকলি হৈছে টোটাল কিমান নাম্বাৰ অফ পোষ্ট মুকলি হৈছে স্যালাৰি কিমান কোৱালিফিকেশ্যন কি বিচাৰিছে সবিশেষ মই আজি এই ভিডিঅ'টোত জনাম গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল অইলৰ ফালৰ পৰা প্ৰথম পোষ্ট মুকলি কৰিছে এছিষ্টেণ্ট ৱেল্ডাৰৰ পোষ্ট মাত্ৰ এটাই দিয়া হৈছে কোৱালিফিকেশ্যন 10 পাস লগতে ৱেল্ডাৰ ট্ৰেড সাৰ্টিফিকেট লাগিব আৰু 2 বছৰৰ ওয়াৰ্ক এক্সপেৰিয়েন্স বিচাৰিছে এজ লিমিট হিচাপে জেনেৰেলৰ বাবে বিচাৰিছে 18 পৰা 30 বছৰ ওবিসি এনসিএলৰ বাবে দিয়া হৈছে 18 পৰা 33 বছৰ আৰু এসটি এসসিৰ বাবে দিয়া হৈছে 18 পৰা 35 বছৰ 2 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ফিটাৰ পোষ্টৰ সংখ্যা দুটা কোৱালিফিকেশ্যন ক্লাছ 10 পাস লগতে ফিটাৰ সাৰ্টিফিকেট লাগিব 2 বছৰ মিনিমাম এক্সপেৰিয়েন্স বিচাৰিছে এজ লিমিট জেনেৰেলৰ বাবে 18 পৰা 30 বছৰ ওবিসি এনসিএলৰ বাবে 18 পৰা 33 বছৰ এসটিএসসিৰ বাবে 18 পৰা 35 বছৰ বিচাৰিছে 3 নম্বৰতে আছে 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ডিজেল মেকানিক পোষ্টৰ সংখ্যা হৈছে 5টা কোৱালিফিকেশ্যন 10 পাস লগতে ডিজেল মেকানিক সাৰ্টিফিকেট আৰু মিনিমাম এক্সপেৰিয়েন্স হ'ব লাগিব 2 বছৰৰ এজ লিমিট দিয়া আছে জেনেৰেলৰ বাবে 18 পৰা 30 বছৰ ওবিসি এনসিএলৰ বাবে দিয়া হৈছে 18 পৰা 33 বছৰ আৰু এসটিএসসিৰ বাবে দিয়া হৈছে 18 পৰা 35 বছৰ এই তিনিওটি পোষ্টৰ স্যালাৰি দিয়া হ'ব 16640 টকা পাৰ মান্থ হিচাপে আৰু যদি পাৰ ওয়াৰ্কিং ডে হিচাপে তেওঁলোকে দিয়ে তেন্তে 640 টকাকৈ দিব 640 টকাকৈ পাৰ ওয়াৰ্কিং ডে হিচাপে দিব 4 নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ পোষ্টৰ সংখ্যা 5টা কোৱালিফিকেশ্যন 10 পাস লগতে 3 বছৰৰ ডিপ্লোমা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত বিচাৰিছে ভ্যালিড সুপাৰভাইজাৰ সাৰ্টিফিকেট লাগিব আৰু মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব এজ লিমিট দিয়া আছে জেনেৰেল সকলৰ বাবে 18 পৰা 35 বছৰ ওবিসি এনসিএল সকলৰ বাবে দিয়া আছে 18 পৰা 38 বছৰ আৰু এসটিএসসি সকলৰ বাবে দিয়া আছে 18 পৰা 40 বছৰ স্যালাৰি 19500 টকাকৈ পাৰ মান্থ হিচাপে ফিক্স দিব আৰু পাৰ ওয়াৰ্কিং ডে হিচাপে 750 টকাকৈ দিব 5 নম্বৰ পোষ্টটো হৈছে গেছ লগৰ পোষ্ট আছে 8টা কোৱালিফিকেশ্যন বিচাৰিছে এইচএছ পাস সায়েন্স শৰ্ট এইচএছ পাস হ'ব লাগিব লগতে এবছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে এজ লিমিট জেনেৰেলৰ বাবে 18 পৰা 35 বছৰ ওবিসি এনসিএলৰ বাবে 18 পৰা 28 বছৰ আৰু এসটিএসসি সকলৰ বাবে 18 পৰা 40 বছৰৰ ধৰা হৈছে 6 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ৰিগ ইলেক্ট্ৰিচিয়ান পোষ্টৰ সংখ্যা হৈছে 10টা কোৱালিফিকেশ্যন বিচাৰিছে 10 পাস অৰ্থাৎ 10 পাস এছএছএলসি পাস লগতে 2 বছৰ ইলেক্ট্ৰিচিয়ান কোৰ্স কৰা হ'ব লাগিব ভ্যালিড ওয়াৰ্কমেন পাৰমিটও লাগিব আৰু এক্সপেৰিয়েন্স 2 বছৰৰ বিচৰা হৈছে এজ লিমিট জেনেৰেল সকলৰ বাবে 18 পৰা 35 বছৰ ওবিসি এনসিএলৰ বাবে 18 পৰা 38 বছৰ আৰু এসটিএসসি সকলৰ বাবে 18 পৰা 40 বছৰ বিচাৰিছে আৰু দুইটি পোষ্টৰ স্যালাৰি যদি আমি চাওঁ 16600 টকা ফিক্স দিব পাৰ মান্থ আৰু পাৰ ডে 640 रुपीस কে দিব 7 নম্বৰ পোষ্টটো হৈছে কেমিকেল এসিস্ট্যান্ট পোষ্ট আছে 10টা আৰু কোৱালিফিকেশ্যন বিচাৰিছে বিএসসি পাস লগতে 1 ইয়াৰ ওয়াৰ্ক এক্সপেৰিয়েন্স এজ লিমিট জেনেৰেল সকলৰ বাবে দিয়া হৈছে 18 পৰা 40 বছৰ ওবিসি এনসিএল সকলৰ বাবে দিয়া হৈছে 18 পৰা 43 বছৰ আৰু এসটিএসসি সকলৰ বাবে দিয়া আছে 18 পৰা 45 বছৰৰ ভিতৰত স্যালাৰি যদি আমি চাওঁ 19500 টকাকৈ দিব ফিক্স পাৰ মান্থ আৰু পাৰ ওয়াৰ্কিং ডে হিচাপত 750 টকাকৈ দিব 8 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেকানিকেল পাম্প 17টা টোটাল পোষ্ট দিয়া হৈছে কোৱালিফিকেশ্যন চালে 10 পাস বিচাৰিছে আৰু লগতে ট্ৰেড সাৰ্টিফিকেট থাকিব লাগিব হেতু হৈছে কম্পালসৰি লগতে 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব এজ লিমিট যদি চাওঁ জেনেৰেলৰ বাবে দিয়া হৈছে 18 পৰা 35 বছৰ ওবিসি এনসিএলৰ বাবে দিয়া হৈছে 18 পৰা 38 বছৰ এসটিএসসি সকলৰ বাবে দিয়া আছে 18 পৰা 40 বছৰ 9 নম্বৰ পোষ্টটো হৈছে ড্ৰিলিং ৰিগমেন 26টা টোটাল পোষ্ট আছে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাস লগতে ট্ৰেড সাৰ্টিফিকেট আৰু এক্সপেৰিয়েন্স বিচাৰিছে 4 বছৰৰ এজ লিমিট জেনেৰেল সকলৰ বাবে দিয়া হৈছে 18 পৰা 35 বছৰ ওবিসি এনসিএল সকলৰ বাবে দিয়া হৈছে 18 পৰা 38 বছৰ এসসি সকলৰ বাবে 18 পৰা 40 বছৰলৈকে দিয়া হৈছে আৰু নেক্সট পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেকানিক আইসিই পোষ্ট খালি আছে
31টা কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ আৰু ট্ৰেড চাৰ্টিফিকেট ডিজেল মেকানিকৰ লাগিব আৰু 2 বছৰৰ মিনিমাম এজ এক্সপিৰিয়েন্সৰ হৈতে লাগিব এজ লিমিট দিয়া আছে জেনেৰেল সকলৰ বাবে 18 পৰা 35 বছৰ OBC NCL সকলৰ বাবে 18 পৰা 38 বছৰ আৰু ST SC সকলৰ বাবে দিয়া হৈছে 18 পৰা 40 বছৰ হেখৰে গুটি তিনিউটি পোষ্টৰ স্যালাৰি যদি আমি চাওঁ 16640 টকা ফিক্স দিব পাৰ মান্থ আৰু পাৰ ওয়ার্কিং ডে হিচাপে হ'ব 640 টকা সো বন্ধুসকল টোটাল 115টা পোষ্ট হয় আৰু গুটেইবোৰ পোষ্ট কন্টেক্সচুৱেল বেসিস হয় আৰু 6 মাহৰ বাবে লোৱা হ'ব এলিজিবল ক্যান্ডিডেট সকলক আৰু এই যিমানবিলাক আপোনালোকে এপ্লাই কৰিব তেওঁলোকে মাত্ৰ 6 মাহৰ বাবেহে তেওঁলোকৰ হাতত জব থাকিব কন্টেক্সচুৱেল বেসিছত হয় আৰু সিলেকশন প্ৰসেস আপোনালোকৰ ওয়ার্কিং প্র্যাকটিক্যাল হ'ব আৰু স্কিল টেস্ট হ'ব ইয়া টাইমিং শিডিউল দিয়া আছে কোনটো পোষ্টৰ কিমান তাৰিখে কিমান সময়ত ইন্টাৰভিউ হ'ব আৰু লোকেশন দিয়া আছে আপোনালোকৰ এমপ্লয়ি ওয়েলফেয়াৰ অফিস নেহেৰু ময়দান অইল ইন্ডিয়া লিমিটেড দুলিয়াজান এই যেটো ভেন্যু আছে তাত গৈ আপোনালোকে ইন্টাৰভিউ আৰু স্কিল টেস্ট দিব লাগিব আৰু আপোনালোকে নিজৰ যিখন বায়োডাটা আছে সেই বায়োডাটাখনৰ হৈতে ডকুমেন্টছ সমূহ লৈ যাব লাগিব প্ৰ্যাকটিক্যাল ইন্টাৰভিউ দিয়াৰ বাবে এই যেটো ভেন্যু দিয়া আছে তাত গৈ আপোনালোকে লৈ গৈ ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু তাৰ পাছত আপোনালোকৰ ইন্টাৰভিউ হ'ব এডভাৰটাইজমেন্টৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব তাত দিয়া আছে সবিশেষ আপোনালোকে চাই ল'ব পাৰিব কিমান কি দিয়া আছে সবিশেষ আপোনালোকে তাত পাই যাব আৰু আজি ভিডিওটো ইমানে এটি অনুৰোধ থাকিল সকলোলৈ যিসকল নিউ ভিউৱাৰ্ছ আছে তেওঁলোকলৈ এটি অনুৰোধ তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু কাষতে থকা বেল আইকনটো যাতে দবাই দিয়ে ধন্যবাদ